সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পুৰা খুন হৈ জিলিকি উঠিল শিৱসাগৰ বেদবাৰী 2 নম্বৰ দ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বাবলি ফুকন। আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ মুঠ 89% নম্বৰ লাভেৰে উজলি উঠিব বাবলি ফুকন। খেতিয়ক পিতৃ মাতৃ মাধৱ ফুকন আৰু নিজৰা ফুকনৰ কন্যা বাবলি ফুকনে বিদ্যাভৱন ডিমুৱালৰ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। বাবলি ফুকনৰ এই সফলতাত পিতৃ মাতৃৰ চকুত নিগৰিছে আনন্দৰ বন্যা। বাবলি ফুকন বৰ্তমান মোৰ কাষত আছে। মই তেওঁৰ ভাইচ। তুমি কি ধৰণে প্ৰথমে তোমাক অভিনন্দন জনাইছো আৰু এই সাফল্যৰ বাবে কাক কৃতিত্ব দিবা আৰু কেনে ধৰণে তুমি চলাইছিলা প্ৰস্তুতি? এই সাফল্যৰ বাবে মই মোৰ পিতৃ মাতৃ আৰু বিদ্যালয়ৰ ছাৰ বাইদেউসকলক কৃতিত্ব দিম আৰু এই সাফল্যৰ বাবে মই 4-5 ঘণ্টাকৈ দিনে কিতাপ পঢ়িছিলো আৰু সকলো বিষয়ে ভালদৰে কিতাপ পঢ়িছিলো। কোন বিষয়ত কিমান নম্বৰ লাভ কৰিছা তুমি? মই গণিতত 84, বিজ্ঞানত 85, সমাজ বিজ্ঞানত 88, ইংৰাজীত 86, উচ্চ গণিতত 92 আৰু অসমীয়াত 100 নম্বৰ লাভ কৰিছো। তুমি আৰু কেনে ধৰণে প্ৰস্তুতি ইয়াত কৰিছিলা, যিহেতু টিউচন লৈছিলা নেকি? মই উচ্চ গণিত টিউচন লৈছিলো। উচ্চ গণিত টিউচন মই 4টা বজাৰ পৰা 6টা বজালৈকে আছিলে। মই সপ্তাহত 3 দিনকৈ টিউচন লৈছিলো আৰু বাকী কেইদিন ঘৰত আছিলো। বিদ্যালয়ত কেনে ধৰণৰ পৰিৱেশ? বিদ্যালয়ৰ পৰিৱেশ ভাল হয়। বিদ্যালয়ত আমাক বহুত ভালদৰে কিতাপ পঢ়ায় আৰু সকলো বিষয় অতি খুঁটিনাটিকৈ পঢ়ায়। বুজি নাপালে আকৌ বুজাই দিয়ে। তুমি আগলৈ কি পঢ়িবা? মই বিজ্ঞান শাখাতে হাই ছেকেণ্ডাৰী পঢ়িম বুলি ভাবিছো। ভৱিষ্যতে কি হোৱাৰ সপোন? ইঞ্জিনিয়াৰ হ'বলৈ মন আছে। ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। তোমাৰ বাইদেউ আগত ক'ত পঢ়িছিলে? আমাৰ বিদ্যালয়তে বিদ্যাভৱন। তেখেতৰ ৰিজাল্ট কেনেকুৱা? তেওঁ মোতকৈ ভাল আছিল। তেখেতৰ বৰ্তমান পিতৃ আছে মাধৱ ফুকন। আপোনাৰ ওচৰলৈ আহিছো। কেনেধৰণে সন্তানক আগুৱাই নিছে? স্কুলত ভালকেনে পঢ়াই সিহঁতক, পঢ়োৱাৰ উপৰি আমি ঘৰত পঢ়াত সিহঁতক মনোযোগ দিবলৈ কৈছিলো আৰু স্কুলত যি ধৰণে পঢ়ায় সেই শিক্ষাটোৱে যদি সিহঁতে মানে ভালকে পঢ়ে, তাতেই মানে খুঁটি-নাটি সকলোবিলাক শেষ কৰি পানি সিহঁতক শিকাই দিয়ে। সেইকাৰণে স্কুলখনত খুব ভাল লাগে। আৰু আমাৰ সৰু এজনীও আছে, তাইও তাতেই পঢ়ি আছে। ডাঙৰজনীতো হাই ছেকেণ্ডেৰী মেট্ৰিক তাতেই দিলে, হাই ছেকেণ্ডেৰী তাৰ পৰাই ভালকৈ পাছ কৰিছে। এতিয়া এই ফলাফলে মনলৈ কেনেকুৱা আনন্দ? বহুত ভাল লাগিছে আৰু অলপ পাব বুলি আশা ৰাখিছিলো, কিন্তু নোৱাৰিলে। ভাল হ'ব আগলৈ। মই যে এই মোৰ কাষত যি বাবলি ফুকন দেখিছে, মই পুনৰ কৈছো, তেওঁ অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে। তেওঁ মুঠ 89.16% নম্বৰ লাভ কৰি তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। জুয়ে পুৰা খুন হৈ জিলিকিছে ৰঙিয়াৰ মুৰাৰাৰ পাৰ্থ প্ৰতিম লহকৰ। শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ পাৰ্থ প্ৰতিম লহকৰে লাভ কৰিছে সাফল্য। পাৰ্থই গণিতত 100 নম্বৰ লাভ কৰাৰ লগতে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 570 নম্বৰ লাভ কৰিছে। মুঠ 95% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাৰ্থ প্ৰতিম। পাৰ্থ পিতৃ নবীন লহকৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। জুয়ে পুৰা খুন হৈ জিলিকিছে ৰঙিয়াৰ মুৰাৰাৰ পাৰ্থ প্ৰতিম লহকৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 95% লাভ কৰি সমগ্ৰ ৰঙিয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। দৰিদ্ৰ পৰিয়ালৰ পাৰ্থ প্ৰতিম লহকৰে এই যি গৌৰৱ কঢ়িয়াই আনিছে তাক লৈ উৎফুল্লিত হৈ পৰিছে ৰঙিয়াবাসী। আমাৰ সৈতে পাৰ্থ প্ৰতিম লহকৰ আছে। তোমাক নিউজ 18 ফালৰ পৰা শুভেচ্ছা জনাইছো। কেনেকুৱা অনুভৱ তোমাৰ? ধন্যবাদ। মোৰ বহুত বেছি ভাল লাগিছে। আশা কৰা মতেই পাইছো। কিমান শতাংশ তুমি নাম্বাৰ পাইছা? মই 95% লাভ কৰিবলৈ সক্ষম হৈছো। মেথছত কিমান পাইছে? মই 100 পাইছো। কিমান সময় পঢ়িছিলা তুমি? পঢ়াৰ মোৰ তেনেকে সময় নিৰ্ধাৰিত সময়ত পঢ়া নাছিল, মানে সেনেকৈ কৰা নাছিলো। তথাপিও 8-9 ঘণ্টা সিমান মান হৈছিল। আৰু লক্ষ্য কি জীৱনত তোমাৰ? লক্ষ্য এতিয়াতো মই চায়েন্স ষ্ট্ৰীমতে পঢ়িম আৰু ভৱিষ্যতলৈ এজন সুচিকিৎসক হোৱাৰ সপোন আছে। ঘৰৰ অৱস্থা কেনেকুৱা? ঘৰৰ অৱস্থা সিমান এটা ভাল নহয়, তথাপিও
আছো আৰু মধ্য শংকৰদেৱ শিশু নিকেতনত পঢ়া পাঠ্যপ্ৰতিম লহকৰে দৈনিক 8 পৰা 9 ঘণ্টা তেওঁ অধ্যয়ন কৰিছিলে। ঘৰৰ অৱস্থা ইমান ঠিক নহয় যদিও পিতৃয়ে এখন চাহৰ দোকান দি কোনোমতে নিজৰ 4জনীয়া পৰিয়ালটো পোহপাল দি আছে। আমাৰ সৈতে মাতৃ আছে। কেনেকৈ অনুভৱ হৈছে? মোৰ বহুত ভাল লাগিছে, কথাই ক'ব নোৱাৰো মানে মই ল'ৰাটো বহুত মৰম কৰোঁ মই। সি যে সেইখিনি কৰিছে ভাল লাগিছে মোৰ। অলপ টকা পইচা থাকিলে আপোনালোকৰ বেছি ভালকৈ পঢ়ালো হয়। তাৰ হয়তো আৰু বহুত কিবা কিবি আশা আছিল আৰু আমিও ধৰক তাক ভবা মতে টিউচন পাতি বেছি দিব পৰা নাই। এটা টিউচন দিছিলোঁ মাত্ৰ, উপায় নাই কাৰণে ঘৰত টিউচন দিছোঁ বোলে ল'ৰাটো বাহিৰত গ'লে কষ্ট পাব, এনেকৈ যে ঘৰতে হওক দে দেউতাকক কৈছে বোলে অলপ হ'লেও তুমি যোগাৰ কৰা আৰু পইচা ল'ৰাটোৰ কাৰণে। তেনেকৈ দি কিবা তাৰ ফালৰ পৰা কিন্তু বহুত যথেষ্ট কষ্ট। সি ক্লাছ 9তো সি নিজেই পঢ়া, আগৰ পৰা সি নিজেই পঢ়ি অহা। এইবাৰহে দিলোঁ টিউচন তাক। তেওঁৰ বাইদেউ আছে, কি নাম? মোৰ নাম বন্তি লহকৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, মানে ভবা মতে হৈছে আৰু ৰিজাল্টটো। তেওঁৰ পিতৃ আছে, তেওঁৰ পিতৃৰ পৰা জানিব বিচাৰিম। নমস্কাৰ, মোৰো ভাল লাগিছে। মই তাক সদায় অনা নিয়াও কৰোঁ, মোৰ চকুৰ আগতে ৰাখোঁ আৰু তাৰ প্ৰতিটো মোৰ চেষ্টা আছে আৰু চেষ্টা কৰিম আৰু ভৱিষ্যতে যি হ'ব বিচাৰে। দিন ৰাতি মই দোকানে কৰোঁ, পঢ়ি কিনে হ'লেও তাক পঢ়ি আছোঁ, চব খৰচ দি আছোঁ। ইয়াতো বেমাৰী, এওঁৰ নামতো বহুত খৰচ হৈ যায়। সাধাৰণ পৰিয়ালৰ যি পাঠ্যপ্ৰতিম লহকৰে তেওঁৰ যি সাফল্য, এই সাফল্যত উৎফুল্লিত হৈ পৰিছে আৰু তেওঁলোকে আশা কৰিছে যে পুত্ৰ এগৰাকী সুচিকিৎসক হওক, যিসকল ৰোগী আছে তেওঁলোকক ভালদৰে চিকিৎসা কৰিব পাৰিব, সকলোৰে নাম হওক যাতে সেয়া আশা কৰিছে। ৰঙালী বিহুলৈ মাজত মাত্ৰ 2টা দিন। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী গাডৰুৱাৰ ব্যাপক প্ৰস্তুতি চলিছে। বাপতি সাহোন বিহুটি গাডৰুৱাবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা, ঢোলৰ গুমগুমনি। কণ কণ শিশুৰ পৰা ডেকা গাভৰুলৈকে সকলোৱে প্ৰাণ ঢালি নাচিছে বিহু। আৰু এনেদৰে বিহুৰ প্ৰস্তুতি চলিছে আৰু প্ৰান্তে প্ৰান্তে এতিয়া সামগ্ৰী উভৈনদী হৈ পৰিছে বজাৰে সমাৰে। বিভিন্ন ৰকমৰ বিপণীসমূহত এনেধৰণে কণ কণ শিশুৰ বাবেও ইতিমধ্যে পূজাৰ চোলা উপলব্ধ হৈছে। বিষ্ণু আছে আমাৰ সৈতে পোনপটীয়াকৈ, আমি বিষ্ণুৰ সৈতে সংযুক্ত হ'ম। এইখিনি মুহূৰ্তত বিষ্ণু ক'ত উপস্থিত আছে? পুৱাৰ ভাগত খানাপাৰা দৃশ্য দেখুৱাইছিল আপুনি, গতিকে এতিয়া যথেষ্ট সামগ্ৰী উভৈনদী হৈ পৰিছে মহানগৰী বজাৰত বিহু পালন কৰিবলৈ। এতিয়া সাজু হৈছে মহানগৰবাসীও। নিশ্চয়, বিহুলৈ যিহেতু মাত্ৰ 2টা দিন বাকী আছে আৰু এই মুহূৰ্তত আমি খানাপাৰাত দেখুৱাইছোঁ। পুৱাৰ ভাগতো আমি দেখুৱাইছিলোঁ যে খানাপাৰাত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে, কাৰণ নিৰ্বাচনৰ পাছতেই বিহু কাটুৰিবৰ কাৰণে সাজু হৈছে ৰাজ্যবাসী আৰু গুৱাহাটী মহানগৰীবাসীও ইয়াৰ ব্যতিক্ৰম নহয়। বিহুৰ বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী, জোনবিৰি, ঢোলবিৰিৰ পৰা সকলো উপলব্ধ হৈছে, সৰু ঢোলো উপলব্ধ হৈছে। একেদৰে খাদ্য সম্ভাৰৰ কথা, খাদ্য সম্ভাৰ উভৈনদী হৈ পৰিছে বিহুত। অসমীয়া বাপতিসাহোন বিহুত যিসমূহ খাদ্য সামগ্ৰী বনোৱা হয়, খাদ্য সামগ্ৰীৰে আপ্যায়ন কৰা হয় অভ্যাগত বা আলহীক, সেয়া সকলো উপলব্ধ হৈছে। আৰু ইয়াত বিহুৰ নাচনীৰ যি গগনা, ইয়ালৈ যদি আহে খানাপাৰাৰ এই বজাৰখনলৈ, তেনেহ'লে অনায়াসে বা সকলো যি বিচাৰে নিজৰ পচন্দৰ অনুসৰি প্ৰত্যেকটো বস্তু বিচাৰি লৈ যাব পাৰিব। আৰু ইয়াৰ জোনবিৰি ইয়াত দেখিছে উপলব্ধ হৈছে। আমি ঢোলবিৰি হয়, নিশ্চয়কৈ এনেধৰণে ঢোলবিৰি, জোনবিৰি উভৈনদী হৈ পৰিছে। লগতে পিঠা পনাৰে এতিয়া ৰঙালী গাডৰুৱাৰ প্ৰস্তুতি চলিছে ৰাজ্যৰ চৌদিশে আৰু সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো ইতিমধ্যে বিভিন্ন বিপণীসমূহত এনেধৰণে বিহুৰ সামগ্ৰী উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। ৰং বিৰঙী এয়া গামোচাৰ আৰ্হিৰে বিভিন্ন কণ কণ শিশুসকলৰ বাবে প্ৰস্তুত কৰা হৈছে চোলা বা শ্বাৰ্ট আৰু গামোচা উভৈনদী হৈ পৰিছে। মৰমৰ লোকসকলক বা পৰিয়ালবৰ্গক এখন মৰমৰ বিহুৱান দিবলৈ